ৰাতিপুৱা টেলিফোন এটা পালোঁ নগাঁৱৰ পৰা, তাতে বানপানী হৈছে। তো মই খুব এটা খুব বেছি হোৱা যেন নালাগিল, টেলিফোনে কোৱা কথা বতৰা পতা মতে বানপানী হৈছে। এইটো হয়, বানপানীটো চবতে, এতিয়া বানপানীৰ সময়, গোটেই অসমতে বানপানী হৈছে। ক'ৰবাত বেছি হৈছে, ক'ৰবাত কম হৈছে। এতিয়া যোৰহাট, শিৱসাগৰ, চৰাইদেউ এই তিনিখন জিলাত যিটো বানপানী, সেইটোতো আৰু এটা গজব। সেইটো বানপানী বুলি ক'ব নোৱাৰি। বানপানী সচৰাচৰ অসমৰ মানুহ অভ্যস্ত, কিন্তু শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহ কিন্তু অভ্যস্ত নাছিলে। গতিকে হঠাৎ এনেকুৱা বানপানীৰ মুহূৰ্তৰ ভিতৰত লাহে লাহে বানপানী বাঢ়ি অহাটো নহয়, কেইঘণ্টাৰ ভিতৰতে একদম জিৰ'ৰ পৰা একেবাৰে ঘৰ দুৱাৰ একেবাৰে তলত, পানীৰ তলত গুচি গ'ল। তেনেকুৱা এটা বানপানী আজিলৈকে শুনা নাই। আমাৰ এই বয়সত আমি কেতিয়াও শুনা নাছিলোঁ, যিটো এতিয়া শুনিব পাৰিছোঁ। যোৰহাট, শিৱসাগৰ, চৰাইদেউ ডিষ্ট্ৰিক্টত হৈ গ'ল। যদিও ইতিমধ্যে 90জন মানুহৰ মৃত্যু হোৱা খবৰ আমি পাইছোঁ, কিন্তু যথাসম্ভৱ আৰু ওলাব, কাৰণ এতিয়াও মানুহ মিচিং হৈ আছে। গতিকে তেনেকুৱা বানপানী এতিয়ালৈকে অসমত হোৱা নাছিল আৰু হোৱাটো আশাও নকৰোঁ। আৰু ইতিমধ্যে ভূটানৰ ক্ৰুৱেচু নদীৰ পানী বান্ধ খুলি দিয়াৰ ফলত ওদালগুৰিৰ ফালে বানপানী হৈছে। কালি আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে দেখা পাইছোঁ। সেইটো হ'লে কিন্তু আমাৰ লোৱাৰ আছামতো বানপানী হ'ব। তো কিমান দূৰ, কালি দেখা পাইছোঁ পানী বাগৰি আছে, কিন্তু সেইটো আল্টিমেটলি গৈ পেলাই আমাৰ ধুবুৰী জিলাও পাবগৈ। বঙাইগাঁও এলাৰ্ট হৈছে, প্ৰশাসনে বঙাইগাঁও জিলাৰ মানুহক এলাৰ্ট কৰিছে। বঙাইগাঁৱৰ পিছততো ধুবুৰী, গতিকে ধুবুৰীতো বানপানী হ'ব যেন লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।